হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাথো কেইটামান দিন বাকী ছাত্ৰ-ছাত্ৰী সকলো এক প্ৰকাৰেৰে সাজু হৈ পৰিছে। লখিমপুৰত সায়েন্স লেব নামৰ কোচিং চেণ্টাৰে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবৰ বাবে প্ৰায় 100 ছাত্ৰ-ছাত্ৰীক উপযোগী কৰি তুলিছে। বিগত 10 বছৰে সায়েন্স লেব নামৰ এই কোচিং চেণ্টাৰে বহুতো ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত উত্তীৰ্ণ হোৱাকৈ উপযোগী কৰি তুলিছে। নৱম আৰু দশম শ্ৰেণীৰ প্ৰায় 150 জন ছাত্ৰ-ছাত্ৰী থকা এই কোচিং চেণ্টাৰে দেওবাৰে বিয়লি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। কোচিং চেণ্টাৰত সমল ব্যক্তি সাহাবুদ্দিন আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত সভাপতিত্ব কৰে ঘিলাগুৰি আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়াজুদ্দিন আহমেদে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আদৰ্শ জাতীয় বিদ্যালয়ৰ সহ শিক্ষক সত্য বৰা, মৌচুমী বৰাৰ লগতে কেইবাজনো ব্যক্তি। মই আপোনাৰ চেনেলৰ মাধ্যমেৰে আমাৰ সমূহ দৰ্শকক মই ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ প্ৰথম কথাটো হ'ল কি আমাৰ ইয়াত যিখন কোচিং চেণ্টাৰ আছে তাত প্ৰায় 1.5 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। আমাৰ কোচিং চেণ্টাৰটো প্ৰায় আজি 10 বছৰ মানেই হ'ল আমি এই অনুষ্ঠানটো চলাই নিছোঁ। যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত আমি এই অনুষ্ঠানটো সুন্দৰভাৱে চলাই নিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰধান কথা হ'ল কি যে আমাৰ যিবিলাক কোৰ্চবিলাক আছে কোৰ্চবিলাক আমি নিৰ্দিষ্ট সময়ত খুব কম সময়ৰ ভিতৰতে আমি নৱেম্বৰ ডিচেম্বৰ মাহত আমি সমাপন কৰোঁ। আৰু লগতে আমাৰ যিখন ছায়েন্স লেব বুলি যিখন আমাৰ কোচিং চেণ্টাৰ হাতীলুঙত অনুষ্ঠিত আমি গঢ়ি তুলিছোঁ। ইয়াতে আমাৰ বৰ্তমান দশম শ্ৰেণীত প্ৰায় 100 মান ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিছে 2025 বৰ্ষত। যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ শিক্ষান্ত পৰীক্ষাত অনুষ্ঠিত তেওঁলোকে অৱতীৰ্ণ হ'ব আমি তেওঁলোকক শুভেচ্ছা জনাইছোঁ। তাৰ লগতে অন্যান্য অসমবাসী যিসকল সকলো ছাত্ৰ-ছাত্ৰীকে মই এই অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক মই পৰীক্ষাৰ সঠিক শুভেচ্ছা জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।